গাইজ নমস্কাৰ, মই লাভৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। 7:30 বজাত ডিউটিত আহি এতিয়া ৰাতি 8টা বজাত আহি গা পা 8টা বজাত তাৰ পৰা আহিলোঁ। আহি গা পা ধুওঁতে কিবা ধুওঁতে 8:40 হৈ গ'ল। বছৰ ম'ম' আনিছোঁ, এনেকুৱা ভোক লাগিছে। এয়া এক প্লেট 60 টকা। এইটো খাই কিনে অকণমান জিৰাম, তাৰপিছত চাওঁ কি বনাওঁ আজি ৰাতিৰ সাজত। মানে এনেকুৱা ভাগৰ লাগিছে কালিৰ পৰা একেবাৰে। আজি লাষ্ট কেম্প হয় খেকাবজি, আৰু অহা মাহত আছে কেম্প। এইটো খাই কিনে অকণমান জিৰাই লওঁ, পানী চানী খাই লওঁ, তাৰপিছত চাই থাকক ৰাতিৰ সাজত কি বনাম দেখাই আছোঁ আপোনালোকক। এতিয়া মই মই ম'ম' খাই উঠি অকণমান জিৰাই এতিয়া আৰু ভাত বনাব লৈছোঁ। আলু, ডাঙৰ চাইজৰ আলু এটা ভাতৰ ওপৰত দিওঁ। এতিয়া কুকাৰটো পাতি দিওঁ। ইফালে বিহুতে আমাৰ মাছৰ তেলখিনি আছে, আধা বনাইছিলোঁ যে বিহুত, মাঘ বিহুৰ দিনা, মাঘ বিহু উৰুকাৰ দিনা। এতিয়া এইটো মাছৰ তেলে আধা আছে, ভকুৱা মাছৰ তেল হয়, ধুনীয়াকৈ ধুই লৈছোঁ। ফ্ৰিজত থোৱাৰ কাৰণে এনেকুৱা হৈছে বাৰু। ইফালে চিতল মাছখিনি ধুনীয়াকৈ বিলাহী দি থাকোঁ। এইটো মাছৰ তিতা বনাবৰ কাৰণে পিঁয়াজ, নহৰু, জলকীয়া ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু আপোনালোকে অলৰেডি গম পালে মই কি বনাম। ইফালে মই কুকাৰত আলু এটা দি দিছোঁ, অলৰেডি দেখা পাইছা। ইফালে মাছৰ তিতা বনোৱাৰ কাৰণে এইখিনি কিবা কৰি আছোঁ। পিঁয়াজখিনি ধুনীয়াকৈ গল্ডেন কালাৰ কৰি ল'ম। এইটো ভাজা হোৱাৰ পিছত মই বনাম বিলাহী আৰু চিতল মাছ। এইটো দিয়া আজি ৰাতি পৰিৱেশন কৰিম। ভিডিঅ' মই বেছি দীঘলীয়া আৰু নকৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।